গান হোক বহু আস্থাহীনতার বিপরীতে এক গভীর আস্থার গান। My songs demand a society to be casteless, classless, and to live in harmony, peace, progress, unity, and non-violence. To live the romance of life. বাৰ্ষিকী এই যি জন্ম উৎসৱৰ লগতে আজি মৃত্যু দিৱস আজি লখিমপুৰতো উলহ-মালহেৰে বৰ্ণাঢ্য কাৰ্যসূচী উদযাপন কৰা হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা তথা চৰকাৰৰ ফালৰ পৰা। কেনেধৰণৰ আয়োজন? চাওক, আমাৰ অসমীয়া সমাজ জীৱনত মহাদেৱ মহাপুৰুষ শংকৰদেৱৰ পিছতে বা মাধৱ গুৰুজনাৰ পিছতে আমি ভূপেন হাজৰিকাৰ স্থান লাগে। তেওঁৰ নিচিনা শিল্পী আজিলৈকে অসম কি বিশ্বতে খুব বিৰল। অসম চৰকাৰে তেখেতৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান ইতিমধ্যে আৰম্ভ কৰিছে। আপোনালোকে জানে যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই সেই কাৰ্যসূচী শুভাৰম্ভণি কৰিছিল। এই এবছৰত আমাৰ শেষত গৈ দিল্লীত হ'ব বিভিন্ন ধৰণৰ তেওঁৰ ওপৰত গৱেষণাৰ পৰা আদি কৰি তেওঁৰ ওপৰত কিতাপৰ পৰা আদি কৰি বিভিন্ন কাৰ্যসূচী লোৱা। আজি যিহেতু তেখেতৰ 14তম মৃত্যু দিৱস বা মৃত্যুৰ তিথি, আজি গোটেই অসমৰ জিলা সদৰ আৰু যিবিলাক সমজিলা সদৰত বৃহৎ লোকৰ অংশগ্ৰহণত মানুহে মানুহৰ বাবে গানটো গোৱা হ'ব। আজি লখিমপুৰত প্ৰায় 10,000 লোকে ইয়াত অংশগ্ৰহণ কৰিছে। বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰী, সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলে আহি ইয়াতে উপস্থিত হৈছে। অলপ গৰম পৰিছে, কিন্তু সকলোৰে মনত উৎসাহ আছে আৰু ই আমি চিৰদিনলৈ ইয়াক যুগমীয়া কৰি ৰাখিব লাগিব আৰু সেয়ে ইয়াৰে প্ৰস্তুতি এক অংশ হ'ব। চতুৰ্থ মৃত্যু বাৰ্ষিকী উপলক্ষে যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে, সেই অনুষ্ঠানৰ মূল কাৰ্যসূচী আমি আৰম্ভ কৰিম। আমাৰ মাজত মুখ্য অতিথি হিচাপে উপস্থিত হৈছে এয়া আমি অনুষ্ঠানৰ শুভাৰম্ভণি কৰিছো ভাৰত ৰত্ন সুধাকণ্ঠ ধন্যবাদ সকলোকে।